নমস্কাৰ। অসমীয়া সাধাৰণ জ্ঞানৰ কেইটামান কুৱেশ্যন লৈছোঁ আপোনালোকৰ মাজলৈ। প্ৰশ্ন: আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ: চৰাইদেউ। আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউত আছিল। দ্বিতীয় কুৱেশ্যন: অসমৰ মঞ্চৰ জন্মদাতা প্ৰথম কোন আছিল? উত্তৰ: শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ অসমৰ প্ৰথম মঞ্চৰ জন্মদাতা আছিল। 3 নম্বৰ কুৱেশ্যন: আহোমসকল অসমলৈ কেতিয়া আহিছিল? এইটো কুৱেশ্যন প্ৰায়বিলাক প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থাকে। উত্তৰ হ'ব 1228 চনত। পিছৰ কুৱেশ্যনলৈ আহিছোঁ আমি। বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবি কোনখন? উত্তৰ হ'ব পূৰ্বেৰুণ। পূৰ্বেৰুণ কথাছবিখন 1959 চনত বৰ্ণিলত প্ৰদৰ্শন কৰা হয়। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।